সকলোৱে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ তৰফৰ পৰা সমূহ সংবাদকৰ্মী আৰু সমূহ ৰাইজলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অলপ আগতে আমাৰ বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ এখন বিশেষ সভা হৈ গ'ল। এই সভাখনত বিশেষকৈ আমাৰ দুটাই উদ্দেশ্য আছিলে। এটা হ'ল বৰ্তমান চলিত যিটো আমাৰ সমস্যা, ডিমৰীয়াত যিটো উচ্ছেদৰ সমস্যা হৈ আছে, অবৈধ যিবোৰ বিদেশী বা সন্দেহযুক্ত বিদেশী বুলি কোৱা হৈছে, নাগৰিক বুলি কোৱা হৈছে, তেওঁলোকৰ বিতৰণৰ ক্ষেত্ৰত যিটো ব্যৱস্থা লোৱা হৈছে উচ্ছেদৰ ক্ষেত্ৰত, সেইটোৰ ওপৰত আৰু এটা জ্বলন্ত সমস্যা হৈছে, সেইটোৰ ওপৰত আমি ইণ্টেনচিফাই কৰিছোঁ। সেইটো হৈছে আমাৰ যিটো স্মাৰ্ট মিটাৰৰ ব্যৱহাৰ আৰু ইয়াৰ বৰ্ধিত যিটো মাচুল। এইটো কিয় এনেকৈ হৈছে তাৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ আৰু ইয়াৰ এটা সুফল আমি পাবৰ কাৰণে আমি ৰাইজৰ মাজলৈ যাব বিচাৰিছোঁ। চৰকাৰৰ ওচৰলৈ আমি এইবোৰ বস্তু দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথম কথাটো হ'ল, আজি প্ৰায় দুসপ্তাহ ধৰি 15-20 দিন ধৰি আমাৰ ইয়াত কচুতলী অঞ্চলত যিবোৰ আমি সন্দেহযুক্ত নাগৰিক বুলি কৈ পেলাই তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হৈছে। তেওঁলোকৰ প্ৰশাসনিক যিটো নিয়ম, ভূমি অধিনিয়ম যিবোৰ আছে, 1886 চনৰ যিটো আমাৰ ব্ৰিটিছৰ দিনৰ যিখন আইন আছিল, চেপ্টাৰ 10ৰ অন্তৰ্গত যিটো ৰাজহ গাঁওবোৰৰ বা ভূমি আৰু ৰাজহৰ ক্ষেত্ৰত যিখন এক্ট আছিল, তাৰ প্ৰভিজনখিনিৰ ওপৰত যিখিনি আছে সেই অনুযায়ী তেওঁলোকে প্ৰশাসনে ব্যৱস্থা লৈছে। এইটো খুব ভাল কথা। আৰু এই বস্তুটো ইণ্টেনচিফাই আমি আজিৰ পৰা 3 বছৰ আগতে কৰিছিলোঁ। বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে যেতিয়া 2021 চনত গঠন হৈছিল অক্টোবৰ মাহত, আৰু তেতিয়াই আমি কৈছিলোঁ বিভিন্ন অঞ্চল, নট অনলি কচুতলী, ডিমৰীয়াৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ বিভিন্ন অঞ্চলত যিবোৰ অবৈধ নাগৰিক, সন্দেহযুক্ত নাগৰিক, ইয়াত কোনো জাতি ধৰ্মৰ ওপৰত কথা নাই, তেওঁলোকে আমাৰ দখল কৰি আহিছে এই ভূমি। যিসকল নন প্ৰটেক্টেড মানুহ ইয়াতে অবৈধভাৱে তেওঁলোকে দখল কৰিছে, ভূমি কিনা বেচা কৰিছে, তেওঁলোকে বসতি কৰিছে, তেওঁলোকে আগ্ৰাসন কৰিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি ৰাজহ চক্ৰ বিষয়া ACP মহোদয় আৰু ডেপুটি কমিশ্যনাৰ মহোদয় অৰ্থাৎ আয়ুক্ত মহোদয়লৈ আমি জনাইছিলোঁ। বাৰম্বাৰ আমি তেওঁলোকক লগ ধৰিছোঁ, কিন্তু তেওঁলোকে গুৰুত্ব দিয়া নাছিল। তাৰপিছতো আমি 2022 চনত আকৌ এবাৰ আয়ুক্ত মহোদয়লৈ লিখিছিলোঁ যে বৰণিহাটৰ পৰা ইফালে যিমানখিনি আছে, ইমানখিনি মানুহ, টিলা হওক, জলাশয় হওক, সকলো ঠাইত, মথাউৰি হওক, আমাৰ নদীৰ পাৰত দাঁতিকাষৰীয়া ঠাই হওক, এইবোৰ তেওঁলোকে কি কৰিছে, এটা পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকে এটা ভয়াৰ্ত এটা পৰিৱেশ সৃষ্টি কৰিছে আমাৰ খিলঞ্জীয়াৰ কাৰণে। আমাৰ ডিমৰীয়াত খিলঞ্জীয়া বুলি ক'লে অকলে বড়ো ভাইসকল বা কাৰ্বিসকলৰ কথা আমি ক'বলৈ যোৱা নাই। যিসকল কোচ ৰাজবংশীৰ পৰা আদি কৰি যিবোৰ কোচ কলিতা, চিডিল কাষ্ট জনজাতিৰ মানুহ আছে বা অন্য কাষ্টৰ মানুহ আছে, সকলোকে যিখিনি পুৰণি কালৰ পৰা বাস কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত এটা এনেকুৱা ধৰণৰ কথা বাতাৱৰণ হ'ব বুলি আমি ভবা নাই। বা বৰ্তমান যিটো উচ্ছেদ হৈ আছে তাতো ক্ষেত্ৰত আমি তেওঁলোকৰ এটা ভয়াত্মক পৰিৱেশ সৃষ্টি হ'ব বুলি আমি নাভাবোঁ। কিন্তু এইটোৰ লগত সংগতি ৰাখি এটা বস্তু আমি ক'ব পাৰিম যে বৰ্তমান আপোনালোকে দেখিছে বিধানসভাত বিতৰ্ক এটা হৈ আছে। ভূমি আইনখন যিখন আছে 1886, তাৰ দ্বিতীয় সংশোধন 1886 যিখন সংশোধন কৰিবলৈ গৈ আছে। কিন্তু তাত এটা মই টেকনিকেল প্ৰব্লেম মই বুজি পোৱা নাই বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই জানিব বিচাৰিছোঁ বা ৰেভিনিউ মিনিষ্টাৰৰ পৰা জানিব বিচাৰিছোঁ। বিল এখন সংশোধন তেতিয়াই হ'ব যেতিয়া গৃহ বিভাগৰ তাত সহযোগ লাগিব আৰু তাতে সংশোধনটো তাৰ পৰাই হ'ব। যেতিয়া বিপ্লৱ শৰ্মা প্ৰতিবেদনখন বনোৱাৰ আগতে কাক দিছিলে, আমাৰ হৰিচৰণ ব্ৰহ্ম আছিল 2018 চনত। তেওঁ ধুনীয়াকৈ বনাই দিলে যে এইটো নিয়ম আপোনালোকে যিটো 6 নং দফা, আমাৰ এই 6 নং দফাৰ যিটো আমাৰ প্ৰস্তাৱিত যিটো ছাত্ৰ সন্থাই যিটো সদৌ অসম ছাত্ৰ সন্থাই যিটো আমাৰ যিটো চুক্তি হৈছিলে, সেই চুক্তিমতে সদৌ অসম ছাত্ৰ সন্থা আন্দোলনৰ পৰা যিটো চুক্তি হৈছিল তাৰ মতে 6 নং দফা আমাৰ কাৰ্যকৰী হ'ব লাগিছিল। আৰু এই বস্তুটো হৰিচৰণ ব্ৰহ্ম আয়োগে ভূমিৰ ওপৰত নীতি কিছুমান প্ৰস্তুত কৰিলে, সেইখিনি মানি চলা দেখা নাই। আৰু সেইখিনিকেই কোনে কৰিলে আৰু সুন্দৰকৈ বিপ্লৱ শৰ্মাই বনালে। বিপ্লৱ শৰ্মাদেৱৰ যেতিয়া কা আন্দোলনৰ সময়ত তেওঁলোকে কোনে ক'লে, গৃহ মন্ত্ৰালয়ে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিবলৈ দিলে আৰু এটা সংসদীয় বা বিধায়িনী দলৰ কিছুমান প্ৰতিনিধি বনালে। এই যিখন প্ৰতিবেদন বনালে সেইখন গৃহীত নোহোৱাকৈ, সংবিধানত নোহোৱাকৈ, আমাৰ যিখন মানে গৃহ বিভাগ তেওঁলোকে গম নোপোৱাকৈ আজি 2 দিন আগত মুখ্যমন্ত্ৰীয়ে কৈ দিলে কি, তাতকৈ গৈ পেলাই এইখন কোনো প্ৰয়োজন নাই, বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন আছে কোনো প্ৰয়োজন নাই, সেইখন ধোঁৱা চাঙত তুলি থৈ দিয়ক, আমি নতুনকৈ ইয়াতকৈ বেছিকৈ কাম কৰিম। আমি মহোদয় মুখ্যমন্ত্ৰী আমি কৈছোঁ সেইখনৰ আইনতে আমাৰ গোটেই অসমখনত যিবোৰ আছে বিদেশী বিতৰণ কৰক, বিদেশী বিতৰণ কৰক। এনেকুৱা এটা পৰিৱেশ কৰিব নালাগে চাৰিওফালে বেৰা দি পেলাই গৰুকেইটাক আমি খেদি ফুৰা নিচিনা হৈছে। আৰে হয় গৰুকেইটা ইয়াত ৰাখোঁ, নহয় গৰুকেইটা বেৰা ৰাখি পেলাই পাৰ কৰি দিয়ক। আজি গৰুখুটিৰ পৰা ইয়ালৈ খেদি লৈ আহিছে, গৰুখুটিৰ পৰা আপুনি মঙললৈ খেলি লৈ যাব, কালি আমুকলৈ লৈ যাব, ধুবুৰীলৈ লৈ যাব। এই পৰিৱেশটো আমাক নালাগে। গতিকে মানুহখিনিক সম্পূৰ্ণ ইণ্টেনচিফাই কৰক। তেওঁলোকে আচলতে যদি বিদেশী হয়, আজিলৈকে কোনখন চৰকাৰে, মই প্ৰত্যেকটো চৰকাৰৰ কথা ক'বলৈ গৈছোঁ, কাৰো নাম ল'বলৈ যোৱা নাই, তেওঁলোকে বিতৰণ ভালদৰে কৰক।
গতিকে আমাৰ এই অঞ্চলত যিখিনি বিদেশী আছে আমি বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা কমিটিয়ে এইটোৱে দাবী কৰোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পূব পশ্চিম উত্তৰ দিশত য'ত য'ত বেদখল হৈছে, য'ত নন প্ৰটেক্টেড মানুহে মাটি কিনা বেচা কৰিছে, গতিকে আমাৰ যদি ভূমি সুৰক্ষাই নাথাকে, আমাৰ যিটো আমি কৈ থাকোঁ যে আমি সংবিধানৰ আমাক ৰক্ষা কৱচৰ কথা কৈছোঁ, আমাৰ ডিমৰীয়াত ৰক্ষা কৱচ লাগে, আমাৰ ডিমৰীয়াত ৰক্ষা কৱচ লাগে, অৰ্থাৎ ইয়াৰ মাটিখিনি হস্তান্তৰ যাতে অসমীয়া মানুহ অনা অসমীয়া মানুহ হাতত যাব নোৱাৰে। হয়, আজি অসমীয়াক প্ৰটেকশ্যন দিয়াৰ কাৰণে বহু অসমীয়া আগবাঢ়ি ওলাই আহিছে, এই কথাটোৰ ওপৰত গুৰুত্ব দিব লগা হৈছে। অসমীয়াক প্ৰটেকশ্যন দিয়াৰ কাৰণে যথেষ্ট অসমীয়া এতিয়া অসমীয়া হৈছে, আমি অসমীয়াকৰণ কৰিব লগা হৈছে। গতিকে সকলোৱে অসমীয়া এতিয়া নিজৰ সুবিধাৰ বাবে সকলোৱে অসমীয়া, কিন্তু খিলঞ্জীয়া অসমীয়াখিনি যিখিনি আছে সেইখিনিয়ে আচল অসমীয়া। এইখিনি চিনাক্ত কৰিব লাগিব, খিলঞ্জীয়া অসমীয়া আৰু যিটো ডেফিনেশ্যন সেইটো ঠিক কৰিব লাগিব, আৰু সেইটো আমি বুজি পাব লাগিব, এইটো চৰকাৰে ক্লিয়াৰফাই কৰক। গতিকে আমি বিচাৰিছোঁ বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি কোনো পক্ষ লৈ পেলাই মানে জাতি ধৰ্মৰ কথা ক'ব যোৱা নাই। আমাৰ যিখন সেউজ সুন্দৰ আমাৰ ডিমৰীয়া, ইয়াৰ ইণ্ডাষ্ট্ৰিৰ পৰা আদি কৰি যিমানখিনি উন্নয়ন হৈছে সেইখিনি এটা নিয়মৰ মাজেৰে হওক, নহ'লে আমাৰ মানে যিখিনি খিলঞ্জীয়া মানুহ আছে আমাৰ কিন্তু চিনাকি নোহোৱা হৈ পৰিব। গতিকে আৰু দ্বিতীয়তে এইটোৰ ক্ষেত্ৰত আমি এটা ড্ৰাইভ কৰিবলৈ বিচাৰিছোঁ, ৰাইজৰ মাজলৈ যাব বিচাৰিছোঁ, যাতে আমাৰ ভূমি সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ যিবোৰ ইয়াৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকে যাতে অলপ দাম পালে যাতে মাটিখিনি বেছি নিদিয়ে। আৰু মাটিখিনি আমি এনেকুৱা এটা কৰিব লাগিব, মাটিখিনি আমাৰ মানুহকহে দিয়ক, অসমীয়া মাটিৰ হাতত মাটিখিনি থাকক, টকাটো আপুনি পালে হ'ল, মূল্যটো পালেই হ'ল। কাৰোবাৰ অসুবিধা হৈছে, বেমাৰ আছে, শিক্ষাৰ ক্ষেত্ৰত টকা পইচা লগা হৈছে, গতিকে তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিখিনি হস্তান্তৰ কৰক। অবৈধ অসমীয়া, অবৈধই হওক বা অনা অসমীয়াৰ হাতত দিব নালাগে। গতিকে আমি খিলঞ্জীয়া সকলোৱে লগ লাগি পেলাই দল সংগঠন ৰাজনৈতিক যিমান নেতা আছে সকলোকে আমি আহ্বান জনাওঁ, আমি ডিমৰীয়াখন ৰক্ষা কৰিব লাগে, খিলঞ্জীয়া হাতত ৰাখিব লাগে, যিখিনি হৈ গ'ল, দিছ ইজ টু মাছ। গতিকে